মানে আচলতে ট্ৰেডিং মানে আচলতে ভুৱা ট্ৰেডিং যিটো ভুৱা ট্ৰেডিঙৰ নামত হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দিনত 11,000 কোটি টকা লুটিলে। এতিয়ালৈকে ভুৱা ট্ৰেডিঙৰ লগত জড়িত আটাইবিলাক মানুহক গ্ৰেপ্তাৰ কৰিব পৰা নাই। নাম্বাৰ 1, এতিয়ালৈকে ভুৱা ট্ৰেডিঙৰ আটাইতকৈ ডাঙৰ পাৰ্টি যিটো দীপাংকৰ বৰ্মন, সেই পাৰ্টিটোক এতিয়ালৈকে গ্ৰেপ্তাৰ কৰিব পৰা নাই, কাৰণ চৰকাৰৰ মানুহ এইবিলাক কামত জড়িত হৈ আছে। আজি আমি দেখিছোঁ যে যিবিলাক মানুহক গ্ৰেপ্তাৰ কৰিছে, গ্ৰেপ্তাৰ কৰি তেওঁলোকক হয়তো পইচাবিলাক খোৱাৰহে ব্যৱস্থা কৰি দিব এতিয়া চৰকাৰে। অকল গ্ৰেপ্তাৰ কৰিলে নহ'ব, গ্ৰেপ্তাৰ কৰি তেওঁলোকৰ ধনবিলাক বাজেয়াপ্ত কৰিব লাগিব। ধন বাজেয়াপ্ত কৰি, সম্পত্তি বাজেয়াপ্ত কৰি সেই ধনবিলাক যিবিলাক মানুহৰ পৰা তুলি নিছিলে সেই মানুহবিলাকক উভতাই দিয়াৰ ব্যৱস্থা চৰকাৰে কৰিব লাগে। নহ'লে 11,000 কোটি টকা খায়ো পেলাব, 3 মাহ জেলত থাকে, সিহঁতে ধোঁৱা তুলসীৰ পাত হৈ যাব। তাৰপিছত ক'ব যে এইটোতো মানে চাব জুডিচ কেছ, কোৰ্টত গুচি গ'ল, আমি কি কৰিম, আমি কেনেকৈ পইচা দিম, এনেকৈ ক'ব। গতিকে সেইটো যাতে নহয়, চৰকাৰে যাতে এই কামৰ জৰিয়তে যাতে আচলতে ভুৱা ট্ৰেডিং কৰা পাৰ্টিকেইটাক যাতে সহযোগ নকৰে, সহায় নকৰে, তেওঁলোকক যাতে ৰক্ষণাবেক্ষণ নিদিয়ে, আৰু যিবিলাকৰ পইচা গৈছে সেইবিলাকক যাতে ঘূৰাই দিয়াৰ ব্যৱস্থা কৰে, তাৰ কাৰণে মই হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰিম।